নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ঈশানোদয়ৰ ৰিনিউৱেল সম্পৰ্কীয় কিবা এটা কথা লৈ মই এই ভিডিঅ'টো প্ৰস্তুত কৰি আনিছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, সকলোৱে মনতে প্ৰশ্ন, ৰিনিউৱেল কৰা সকলে 8,000কৈ পাবনে নাই, অৰ্থাৎ 80,000 পাবনে নাই। ইয়াত লিখা মতে ৰিনিউৱেল কৰা সকলোৱে 8,000কৈ পাব, অৰ্থাৎ এতিয়াৰ পৰা ঈশানোদয়ৰ পে'মেণ্টটো 80,000লৈ বৃদ্ধি কৰা হৈছে 54,000ৰ পৰা। গতিকে সকলোৱে 80,000 টকা লাভ কৰিব। আৰু বহুতৰ এটা প্ৰশ্ন আহিছিলে যে ৰিনিউৱেল কৰিবলৈ সেই ছেমিষ্টাৰটোত বা সেই বছৰটোত কিবা পাৰ্চেণ্টেজৰ কথা আছে নেকি। তেনেকুৱা কোনো ধৰণৰ পাৰ্চেণ্টেজ নাই। অন্য স্কলাৰশ্বিপত থাকে 50% মিনিমাম মাৰ্কছ থাকিব লাগিব, 75% এটেণ্ডেঞ্চ থাকিব লাগে। তেনেকুৱা কোনো ধৰণৰ ক্ৰাইটেৰিয়া ঈশানোদয়ৰ ক্ষেত্ৰত নাই। ঈশানোদয় আপোনালোকে ৰিনিউৱেল কৰিব পাৰে। বেক যদি থাকে তেতিয়া অলপ প্ৰব্লেম হয় ৰিনিউৱেল কৰিবলৈ। ৰিনিউৱেল নকৰে যদি 2টা ছেমিষ্টাৰ বেক থাকে। এটা ছেমিষ্টাৰ বেক থাকিলে আপোনালোকে আগৰ ছেমিষ্টাৰৰ যিটো মাৰ্কশ্বিট সেই মাৰ্কশ্বিট দি আপোনালোকে কৰি চাব পাৰে। যদি কলেজে এপ্ৰুভ কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে পে'মেণ্টটো পাব, কোনো কথা নাই। আৰু আজি লৈ আহিছোঁ আন এটা কথা, এফিডেভিটৰ এটা ফৰ্মেট আছে। সেই ফৰ্মেটটো কেনেদৰে বনাব, কোনে চহী কৰিব লাগিব, সেই বিষয়ে কি গাইডলাইনত দিছে, কেনেদৰে এফিডেভিটটো বনালে ৰিজেক্ট নহয়। কাৰণ বহুতো এফিডেভিট দিয়াৰ পাছত এই এফিডেভিটৰ ৰিভাৰ্ট কৰি দিয়ে আৰু এপ্লিকেশ্যনখন ৰিজেক্ট হোৱা দেখা যায়। গতিকে এনেকুৱা ধৰণৰ ভুল নকৰিব। মই দি দিছোঁ আপোনালোকক বস্তুটো। এইটোৱে হৈছে NSP প্ৰস্তুত কৰা এফিডেভিটৰ ফৰ্মেট। এফিডেভিটটো 50 টকাৰ ষ্টাম্প পেপাৰত হ'ব লাগিব, অৰ্থাৎ মিনিমাম 50 টকা। আপোনালোকে যদি তাৰ ওপৰত 100 টকীয়া দলিলটো বনায় তেনেকুৱা কোনো কথা নাই, ৰিজেক্ট নহয়। 100 টকা বনালেও একো নহয়, কিন্তু 50 টকাৰ তলত আপোনালোকে নবনাব, অৰ্থাৎ 10-20 টকাৰ দলিলত আপোনালোকে এফিডেভিটটো নবনাব। আৰু ইয়াত প্ৰথমতে লিখিব আই, তাৰপিছত আপোনাৰ নাম লিখিব, চন দাতাৰ আপোনাৰ দেউতাৰ নাম, মাৰ নাম লিখিব, ৰেচিডেঞ্চ আপোনাৰ এড্ৰেছটো ভালদৰে লিখিব। লিখাৰ পাছত দ্য ডিপনেণ্ট ইজ ফাদাৰ মাদাৰত ডেছ, এইটোত কেণ্ডিডেটৰ নামটো লিখিব। তাৰপাছত এইটো ডিপনেণ্টে যে কোনো ধৰণৰ স্কলাৰশ্বিপ পোৱা নাই এইটো আপোনালোকে লিখিব। ভেৰিফাইড কৰিবলৈ আপোনালোকে প্লেচ, ডেট, মান্থ, ইয়াৰ এইটো লিখিব। লিখি পেলাই ডিপনেণ্টে চহী কৰিব, নামটো লিখিব আৰু ফুল এড্ৰেছটো লিখিব, যাতে শুদ্ধকৈ লিখিব এড্ৰেছটো। এইখিনি যদি আপোনালোকে নকৰে তেতিয়াহ'লে আপোনালোকৰ এফিডেভিটটো ৰিজেক্ট হ'ব পাৰে। আৰু কেণ্ডিডেটজনে চহী কৰিব লাগিব ৰিনিউৱেলৰ যিটো এফিডেভিট। যদি 18 বছৰ তলৰ হয় তেতিয়াহ'লে কেণ্ডিডেটজনৰ মাক বা দেউতাকে চহী কৰিব পাৰে, কোনো কথা নাই। এতিয়া হৈছে কোনে চহী কৰিব। সেই এফিডেভিটটো আপোনালোকে এডভকেটে চহী কৰাৰ পাছতো সেইটো SDM, ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেট, গেজেটেড অফিচাৰ, এই তিনিজনৰ ভিতৰত কোনোবা এজনে চহী কৰিব পাৰে, নহ'লে নট বিল' দ্য ৰেংক অফ তহচিলদাৰ। অৰ্থাৎ আপোনালোকে ADC বা এনেকুৱা ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ হতুৱাই আপোনালোকে এইটো চিল চাইন কৰাই ল'ব পাৰে, বা নহ'লে ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেট বা গেজেটেড অফিচাৰ, কোনো অন্য ডিপাৰ্টমেণ্টৰ গেজেটেড অফিচাৰো এইটো এটেচ কৰি দিব পাৰে। কিন্তু আপোনালোকে তাৰ তলত আপোনালোকে নকৰাব। যদি কৰাই দিয়ে তেতিয়াহ'লে এইটো ৰিভাৰ্ট হৈ আহিব। এতিয়া আপোনালোকে জইনিং ৰিপৰ্টটো ডাউনলোড কৰিব লাগিব। জইনিং ৰিপৰ্টটো এইটো আছিলে, দেখিছেনে আপোনালোকে, ভালদৰে চাই লওক। ইয়াত আপোনালোকে সকলো ফিল আপ হৈ আহে। তাত আপোনালোকে নাক স্ক'ৰ যিটো সেইটো আপোনালোকে নিজে ভৰাই দিব লাগিব। তাৰপিছত ইউনিভাৰ্চিটি, কোনখন ইউনিভাৰ্চিটি আণ্ডাৰত কলেজখন পৰে সেইটো আপোনালোকে নিজে ভৰাই দিব লাগিব। এড্ৰেছটো ইয়াত থাকিব। ইমেইল এড্ৰেছটো আপোনালোকে লিখি দিব লাগিব ইনষ্টিটিউশ্যনৰ যিজন নডেল অফিচাৰ তেওঁ আপোনালোকে নামটো লিখিব লাগিব, আৰু তেওঁৰ কণ্টেক্ট নাম্বাৰটো ইয়াত লিখি দিব লাগিব। এইকেইটা বস্তু লিখি নিদিলে এইখন আপলোড নকৰিব, লিখিয়ে আপলোড কৰিব। যিখিনি ফিল আপ হৈ আহিছে সেইখিনিৰ ওপৰতে আপোনালোকে যিখিনি ব্লেংক হৈ আছে সেইখিনি ফিল আপ কৰিব লাগিব। দ্য ডিউৰেশ্যন অফ কোৰ্চ ইজ 3 years আপোনালোকে লিখিব। যিসকল 3 years তেওঁলোকে 3 years বুলি লিখিব, আৰু যিসকলক কোৰ্চটো 4 years তেওঁলোকে 4 years বুলি ইয়াত লিখি আপলোড কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াত নডেল অফিচাৰৰ চিল, নাম, ডেজিগনেশ্যনৰ চাইন লাগিব। সেইদৰে প্ৰিন্সিপালৰ চিল, চাইন, নাম আৰু ডেজিগনেশ্যন এইখিনি লাগিব। এইখিনি আপোনালোকে ইয়াত ভালদৰে ফিল আপ কৰিব। ফিল আপ কৰি আপোনালোকে এইখন আপলোড কৰিব লাগিব। এইখন পঢ়োৱাৰ আগত এবাৰ ভালদৰে পঢ়ি চাই ল'ব গোটেই পইণ্টকেইটা, আৰু এইখন আপোনালোকে আপলোড কৰিবই লাগিব। এইখন আপলোড নকৰাকৈ আপোনালোকে ৰিনিউৱেল প্ৰক্ৰিয়াটো কৰিব নোৱাৰিব। এইখনেই হৈছে মেইন আপোনালোকৰ জইনিং কাম ভেৰিফিকেশ্যন ৰিপৰ্ট। আপোনালোকে কলেজত পঢ়ি থকাৰ প্ৰমাণপত্ৰ হিচাপে এইখনেই আপোনালোকে আপলোড কৰিব লাগিব। আৰু ইয়ালৈ সৈতে বহুত ডাঙৰ প্ৰশ্ন, মই ইনকম চাৰ্টিফিকেটত ইনকমটো বহুতৰ বাঢ়ি আহিছে, সেইটোৰ ওপৰত এটা কথা মই কৈ দিওঁ। ইনকম বাঢ়ি আহিছে, বহুতে সুধি আছে কিবা প্ৰব্লেম হ'ব নেকি। কোনো ধৰণৰ প্ৰব্লেম নহয়। প্ৰতি বছৰে মানুহৰ ইনকমটো কম বেছ হৈ থাকে, একেই নাথাকে প্ৰতি বছৰে ইনকমটো। গতিকে ইয়াত কোনো ধৰণৰ তেনেকুৱা প্ৰব্লেম নহয়। ইয়াত দিয়াটো একো নাই লিখা, কিন্তু আপোনালোকৰ ইনকমটো যদি বাঢ়ি 4,50,000 ওপৰত গুচি যায় তেতিয়া কিন্তু আপোনালোকৰ এপ্লিকেশ্যনখন ৰিজেক্ট হৈ যাব।
অৰ্থাৎ আপোনালোক যিটো NSP ঈশানোদয়ৰ যিটো নৰ্মছ সেই নৰ্মছৰ পৰা আপোনালোক বাহিৰত গুচি যাব সেয়েহে আপোনালোকৰ এপ্লিকেশ্যনখন কাৰ্য কৰা নহ'ব কিন্তু যদি আপোনালোকৰ ইনকমটো 4,50,000 তলত থাকে আপোনালোকৰ যদি যোৱা বছৰ 2 লাখ আছিলে এইবাৰ 2.5 লাখ হৈ গ'ল ইনকমটো ইনকম চাৰ্টিফিকেটৰ মতে তেতিয়াও কোনো ধৰণৰ প্ৰব্লেম ইয়াতে নাহে কিন্তু আপোনালোকৰ যদি যোৱা বছৰ 4 লাখ আছিলে কিন্তু এইবাৰ 4,60,000 টকা হৈ গ'ল তেতিয়াহ'লে আপোনালোকৰ প্ৰব্লেম কৰিব পাৰে সেইটোত কাৰণ সেইটো আপোনালোকৰ যিটো 4,50,000 যিটো পাৰ এনাম যিটো নৰ্মছ দিছে ইয়াত সেই গাইডলাইনটো আপোনালোকৰ ফ'ল' নহ'ব আৰু ষ্টুডেণ্টছ হেভ ভেলিড ডমিচাইল চাৰ্টিফিকেট হিচাপে আপোনালোকে PRC খন আপলোড কৰিব পাৰে কোনো কথা নাই ষ্টুডেণ্ট হিচাপে PRC ডমিচাইল চাৰ্টিফিকেট হিচাপে ইউজ কৰা হয় নৰ্থ ইষ্টাৰ্ণ ৰিজনত প্ৰায় সেইকাৰণে আপোনালোকে PRC খনো দিব পাৰে নহ'লে আপোনালোকৰ যদি মান্তি নহয় কলেজত যদি সেইটো ৰিভাৰ্ট কৰিছে তেতিয়াহ'লে আপোনালোকে ডমিচাইল চাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰে 15-20 দিনৰ ভিতৰত এখন আহি যায় যিহেতু সময় আছে যথেষ্ট আপোনালোকৰ হাতত 31 অক্টোবৰলৈকে গতিকে আপোনালোকে ডমিচাইল চাৰ্টিফিকেটখন পিছত উলিয়াই ল'বও পাৰে নহ'লে আপোনালোকে PRC খন দিলেও কোনো প্ৰব্লেম নহয় গতিকে এইখিনি আছিলে ঈশানোদয় ৰিনিউৱেলৰ ওপৰত ক'বলগীয়া গতিকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিলে আমাৰ এই ভিডিঅ'খিনি প্ৰথমতে আপোনালোকে পাই যাব গতিকে আজিলৈ ধন্যবাদ